গুড মৰ্ণিং মানে সুপ্ৰভাত। মই মোৰ ধুনীয়া গাঁওখন অকণমান দেখাইছোঁ। ইমান ধুনীয়া বৰষুণ, আকৌ তাতে মই ৰাস্তাৰ মাজত বহি পেনে এই ভিডিঅ'টো মই এডিট কৰিছোঁ। ইমান ধুনীয়া পৰিৱেশ নহয়, বৰষুণৰ মাজত এডিট কৰা কথাই বেলেগ। মই মানে এইবিলাক কৰি ভাল পাওঁ, এইবিলাক ফটো ভিডিঅ' কৰি বহুত ভাল পাওঁ। আপোনালোকে যাতে চাই দেই মোৰ ভিডিঅ'বিলাক। তাকে খোজকাঢ়িছোঁ, গৈছোঁ, ফুৰিছোঁ, চব দেখাইছোঁ। ইমান সুন্দৰ যে মোৰ গাঁওখন, সেইকাৰণে দেখাইছোঁ। চাওকচোন, ঢেকীয়া শাক, মাক কৈছোঁ কচু খাব পাৰেনে, মায়ে কৈছে এতিয়া বৰষুণ দি আছে কচু খাব নালাগে। সেইকাৰণে ভাবিলোঁ ভিডিঅ'কে কৰোঁ। তাৰপিছত মাৰ হাতৰ লাল চাহৰ জুতি, লাল চাহৰ বাতিটো লৈ মই বেটিয়ে ৰাস্তাই খাই আছোঁ। ইমান যে ভাল লাগিছে নহয়, তাতে আকৌ চাহপাতটো অকণমান তিতাকৈ দিছে। কি কৰিব আৰু ৰাইজ, আমি গাঁৱলীয়া মানুহ নহয় জানো। তাৰপিছত মায়ে কিবা কিবি অকণমান কাম কৰি আছে। মই মনে মনে বাপেকে মাক কৈছোঁ যে মই ভিডিঅ' বনাইছোঁ, তুমি অকণমান চাই দিবা। মায়ে পূৰা লাজতে পূৰা কাপোৰ টানে। তাৰপিছত দেউতা আৰু মই অকণমান ফুৰিবলৈ গ'লোঁ। ফুৰিব গৈ পিনে আকৌ ভিডিঅ' কৰিলোঁ। এয়া মোৰ সংগীকেইটা, সংগী মানে মই ভাল পাওঁ দিয়কচোন, যিহেতু মই কুকুৰৰ মায়েক হয়। আৰু মোৰ দেউতাই দেখিছে দাড়ি চুলি পূৰা পকি গৈছে। মই মানে কালি এটা ভিডিঅ'ত কৈছিলোঁ যে মোৰ বৰ্তা ঢুকাইছিলে, সেইটো কাৰণে মই ঘৰলৈ আহিছিলোঁ। তাৰপিছত মোৰ মানে থানখন দেখাই দিলোঁ। ইমান ধুনীয়া পৰিৱেশ, ৰাতিপুৱাৰ পৰিৱেশ, তাতে চৰাই চিৰিকটি মাত, তাতে আকৌ মই ইমান সুন্দৰকৈ ভিডিঅ' এটা বনাইছোঁ। আপোনালোকে বাৰু চাব হা। আৰু শুনক না, আপোনালোকৰ পিনে ভঠেলি বুলি কিবা এটা মানে উৎসৱ আছে। ভঠেলি বুলি এটা উৎসৱ আছে আমাৰ ইয়াতে, তো আমাৰ ইয়াতে পাতে ভঠেলি উৎসৱ। এই বাঁহকেইডাল দেখিছে আপোনালোকে, বাঁহতে পাতে। আজিলৈ ৰাখিছোঁ দেই, বাই।